আজিৰ ভিডিঅ'টোত আমি বৰাক নদীৰ বিষয়ে আলোচনা কৰিম। বৰাক নদীখনৰ উৎপত্তি হৈছে মণিপুৰৰ লিয়াইখুলেন ভিলেজৰ ওচৰৰ মণিপুৰ হিলছৰ পৰা আৰু তাক লোকেলি কি নামেৰে জনা যায়, ভোৰে নামেৰে জনা যায়। এই নদীখন মণিপুৰ, নাগালেণ্ড আৰু মিজোৰামৰ মাজেদি বৈ গৈ অসমৰ কাছাৰ জিলাৰ লক্ষীপুৰত অসমত প্ৰৱেশ কৰি কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জৰ মাজেদি বৈ গৈ ভাঙা বজাৰত বাংলাদেশত প্ৰৱেশ কৰে আৰু এই নদীখনৰ টোটেল লেন্থ হৈছে প্ৰায় 900 কিলোমিটাৰ। ইণ্ডিয়াত ইয়াৰ লেন্থ হৈছে প্ৰায় 524 কিলোমিটাৰ আৰু অসমত ইয়াৰ লেন্থ হৈছে প্ৰায় 225 কিলোমিটাৰ। এই নদীখন বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত ই দুটা শাখালৈ বিভক্ত হয়। এটা শাখাক আমি সুৰমা বুলি কওঁ আৰু আনটো শাখাক আমি কুচিয়াৰা বুলি কওঁ। এতিয়া এই দুটা শাখা গৈ আকৌ সংযোগ হয়গে আৰু আমি আগৰ ভিডিঅ'ত অলৰেডি চাইছিলো যে ব্ৰহ্মপুত্ৰ নদীখন বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত যমুনা নামেৰে জনা যায় আৰু ইয়াৰে এটা সুঁতি ওল্ড ব্ৰহ্মপুত্ৰ নামেৰে বৈ গৈ এই সুৰমা আৰু কুচিয়াৰাৰ লগত মিলিত হয় আৰু তাৰ পিছত তাৰ নামটো কি হয়, মেঘনা হয়। আৰু এই মেঘনা নদীৰ লগতে এইফালেদি আহি থকা যমুনা আৰু এইফালেদি আহি থকা পদ্মা অৰ্থাৎ গংগা নদীখনৰ সংযোগ ঘটে আৰু তাৰ পিছত অৱশেষত মেঘনা নামেৰে বংগোপসাগৰলৈ বৈ যায়। এতিয়া আমি বৰাক নদীখনৰ মুখ্য উপনদীসমূহৰ বিষয়ে আলোচনা কৰো। প্ৰথমতে আমি চাওঁ যে উত্তৰ পাৰৰ উপনদীসমূহৰ নাম কি হয়। জিৰি, চেৰি, মধুৰা, জাতিংগা, মৰাং। এতিয়া চাওঁ দক্ষিণ পাৰৰ উপনদীসমূহ। সোনাই, ঘাগৰা, ধলেশ্বৰী, চিংলা আৰু লংগাই।